500 টকাৰ কাহিনী। ভাই বিৰাট প্ৰব্লেম হৈছে কিবাকে তই 500 টকা এটা দিছো ধাৰক লগে। ভাই ধাৰক লগে দিবা নৰোতে বয়া নাপাবি ভাই হুটক লগে দিবা পাৰিম কিন্তু। দে পাছে হুটক লগে দি। হুটক লগে দিবা পাৰিম মই ধাৰক লগে দিবা নৰো দে। তেনে হলি দেম হুটক লগে দিবা পাৰি ভাই ধাৰক লগে ভাই আজিকালি যুগত পইচা দিবা নৰিবে হুটক লগে দিবা পাৰি। দেতে মই যাং দে। যা এটা। ৰচু ৰ ঘুৰে গিতে দিবি পিছে কৈ যা এটো ভালকে। এক মাহ পাছত পাবি দে টেনচন লবা নালগে। 1.5 মাহ পিছত সি দেখোন পইচাটো 1 মাহ পিছত দিয়া কথা কলাক আজি দেখোন 1.5 মাহ হলে তাক লৈ খবৰে নাই। ফোন এটা কৰো তাক। ফোনটো ৰিচিভ নকৰে বৰ টেনচনত ফেলা লাগে। 2 মাহ পিছত আজি 2 মাহ হল তাক একবাৰ ফোন কৰি চাওঁ আৰু কি কৰে ধৰে না নধৰে বা। ক'ত গেলে নাম্বাৰটো এইটো লাগছি ৰ। হেল্ল' হেল্ল' ক'ত আছা? মই এটা না বহি আছো ৰ। বহি আছা মোৰ পইচাটোৰ কথা কি ভাবছা কেতিয়া দিবি? হেল্ল' 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 নেটৱৰ্ক নাই কি নেকি? হেল্ল' হেল্ল' শুনা নাই? শুনা নাই? হেল্ল' নেটৱৰ্কটো বৰ যত বত হৈছে আজিকালি নেটৱৰ্কত ধৰি কাইলৈ কথা পাতবা নৰা হৈছে। এই চালা ফোনটো ধৰছিল বোলে কিবাকে যা ৰ তাক ভয় খং ৰ একবাৰ। হাও সিটোকো ফোন কৰছি কিয় ফোন কৰছি ৰ। হেল্ল' হেল্ল' তেতিয়া কি কৈছিলি ভালকে কচোন একবাৰ। মোৰ তাৰপৰা তই যে 500 টকা হুটক লগে নিছিলি দিয়াই নাই দেখোন দিবি সোনকাল নহ'লে কথা বেয়া হৈ যাব কিন্তু। কি কৈছা আৰু একবাৰ কৈছো মই ৰেকৰ্ড কৰি লওঁ ৰ। হেল্ল' খবৰ পাতি ভাল না তোৰ এনে? বাকী ভাল অসুখ বিসুখটো হোৱা নাই আকৌ? ভালে আছা? সেয়ে ক'বা ফোন কৰিছিলোঁ দে বেলেগ কোৱা নাই দে আকৌ সেয়ে কৈছোঁ দে না বেলেগ কোৱা নাই দে ভাল নে খবৰ পাতি ভাল যদি ভাল দে হ'ব দে ভালে আছা দে হ'ব কেনে এতিয়া 3 মাহ পিছত আজি 3 মাহ পাৰ হৈয়ে ইতাক লগি তাৰ মানুহটোৰো খবৰ নাই। কি হ'ব এতিয়া পইচাটো মাৰাই গ'ল নেকি ক'বা নোৱাৰো আৰু 500 টকাই আছিল মোৰো দিলোঁ এতিয়া কি পাওঁ নে নাপাওঁ আশা নাই আৰু পাওঁ। ভাই কি দুখ কৰি আছে? দুখ মানে ভাই বিৰাট ডাঙৰ টেনচন মোৰ। কি টেনচন? এই জিন্তু সিদিনা মই 500 টকা ধাৰত দিলোঁ 3 মাহ হ'ল আজি সি ভাই 1 মাহ পাছত ঘূৰাই দিম বুলি ক'লাক। এতিয়া ধৰিবা আজিলৈকে দিয়া নাই পইচাটো ঘূৰে। এতিয়া কি বা হয় পইচাটো পাওঁ না নাপাওঁ টেনচন সেইকাৰণে হৈছে ৰ। সেই মোৰ তাতে এটা আইডিয়া আছে। কি আইডিয়া? মই তোক 3 দিনৰ ভিতৰত পইচাটো আনি দিব পাৰিম ঘূৰে। সঁচা না মিছা? সঁচাকে কিন্তু তই মোক 1000 টকা এটা দিব লাগিব। 1000 টকা? ভাই দিম দে 1000 টকাই দিম তোক মুঠতে পইচাটো লাগে মোক আৰু বৰ জ্বালা দিছি ভাই জ্বালা বাবাৰ বাকী নাই মুঠতে 1000 টকা দিম তোক পইচাটো মুঠতে মোক লাগে। দিব পাৰিবি না তই? পাৰিম। যা তই এতিয়া যি কৰা কৰি মুঠতে 3 দিনৰ ভিতৰত কৰিবি দে ফলাফল। দে মই তোক 3 দিনৰ ভিতৰত আনি 3 দিনৰ ভিতৰত পইচা লাগিব কিন্তু মোক 3 দিনৰ ভিতৰত 1000 দিম তোক বেছি নৰা ল'বা কিন্তু 1000 হ'ব। 1000 হ'ব যা। তই বোলে জীৱনৰ পৰা 500 টকা সুতৰ আনিছিলি ভাই দিবাই পাৰা নাই সেই মোৰ কিন্তু এটা প্লেনিং আছে। কি প্লেন কৈছো? প্লেনটো বঢ়িয়া নহয় বাৰু তই কি কৰি আছা কথা পাতিব লাগে। হেল্ল' তই ফিল্ডক লগি আছো ফটাফট পইচাটো হৈছে কি হৈছে পইচাটো? বাপৰে বাপ ৰ যাইছোঁ ৰ চলি কিন্তু বৰ কামত চলি আছে দে বিৰাট ভাল চলি একেদিনাই পইচা আনি দিলাকে মই 3 মাহ লাগিব পইচা আনবা নোৱাৰিলোঁ চলি কিন্তু বিৰাট ভাল চলি আছে এন চলি লাগে আকৌ কিন্তু ভাল বুৰ্বক বনালো দেই আইডিয়া কাৰ আহিছে মনে কথা দে পইচাটো দি তা মোৰটো ফাৰ্ষ্টতে দি থট্টু ৰ হেল্ল' দে এতিয়া মোৰটো দি হা
কেনে পইচা 3 দিনত আনি দিম বুলি কৈ একদিনতে আনছো না বাপৰে বাপ বেলেগ চলি আছা এই বাপু চলি ভাল কিন্তু চলি তই এনে চলি লাগে গম পা না মোৰ দৰে মানুহ এটা বহুতৰ কামত আহিব চলিটো ভাল তই ঐ খানা এটা খাম খুজিছিলো খানা খাবি কাই আমি তিনতে খালি হৈ সিও খাব অ হ'ব দে পইচা কিমান তুলবি পইচা 500 টকা তুলছো 500 কে হ'ব দে কালি তই এখন নেদলি হয় পইচা এখন এনে দিছা এখন পইচা দি হ অফৰৰ বাজাৰ কৰি নিতা মই মোক ফোন কৰিবি হলি যা এতিয়া যা হ'ব যা लूटा लूटा किसने उसको ऐसे लूटा হেল্ল' তুই স্কুলক লগিন আছোন সিয়াৰ পৰা আৰু 500 টকা লুটলো আৰু কিনকে তই আনলে তাৰ পৰা পইচা আমি গোটেই 500 টকা তুলি কিনে খানা খাম বুলি কৈ কিনে সিয়াৰ পৰা 500 টকা আনছো আৰু সেই 500 টকা যদি আমি তাত তিনটাই ভালকে খাম বৰ মাল আছে দয়ে নমস্কাৰ এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোকেও আমাৰ শ্বৰ্ট ভিডিঅ'সমূহৰ দৰে মৰম দিব আৰু ভিডিঅ'টিত লাইক কৰিব লগতে আমাৰ ভিডিঅ'সমূহ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এই ভিডিঅ'টোত এটা কমেণ্ট কৰি আমাক উৎসাহ দিব যাতে আমি আগন্তুক ভিডিঅ'সমূহ বনাই থাকিবলৈ পাৰোঁ আপোনালোকে কমেণ্ট কৰি উৎসাহ দিব ধন্যবাদ ঘূৰণীয়া পৃথিৱীখন ঘূৰি ফুৰি চাই নাপালো বিচাৰি মই ক'তো এনেখন ঠাই